বন্ধুসকল নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, আজি আপোনালোকলৈ এই মুহূৰ্তত জনাবলৈ লৈ আছোঁ, চাওক, কৰ্মচাৰীসকলৰ বাবে এটা সুখবৰ যিটো প্ৰকাশ হৈছিলে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম। দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত জনাবলৈ লৈ আছোঁ, চাওক, মাননীয় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাত OPSৰ জাননী প্ৰকাশ হৈছে কৰ্মচাৰীসকলৰ বাবে। সকলো সবিশেষ আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ যত্ন কৰিম। আৰু দেৰি নকৰাকৈ বন্ধুসকল, অফিচিয়েল যিখন জাননী প্ৰকাশ হৈছিলে অৰ্থাৎ নিৰ্দেশনা কপিটো প্ৰকাশ হৈছিলে আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু ইয়াৰ সম্পূৰ্ণ অসমীয়া অনুবাদ কপিটো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম। তে নিশ্চয়কৈ গম পাইছেই যে যিসমূহ অফিচিয়েল জাননী প্ৰকাশ হয় আপোনালোকে বুজি পোৱাকৈ সহজ সৰলকৈ যিমান পাৰোঁ অসমীয়াতে অনুবাদ কৰি জনাবলৈ আপোনালোকক যত্ন কৰোঁ। আৰু যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব। আগলৈকো আজিৰ দৰে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থাকিবলৈ সক্ষম হ'ব। তে বন্ধুসকল, যিহেতু আপোনালোকক কৈছোঁৱে যে এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বিষয়ে জনাবলৈ যত্ন কৰিম যে মাননীয় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাত OPSৰ জাননী প্ৰকাশ হৈছে কৰ্মচাৰীসকলৰ বাবে। ইয়াৰ অসমীয়া অনুবাদটো যিখন প্ৰকাশ হৈছিলে সেই জাননীখনৰ অসমীয়া অনুবাদটো আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ। চাওক মহোদয়, বিষয়টোৰ উল্লেখেৰে আজি 2/5/2024 অনুষ্ঠিত ভিডিঅ' কনফাৰেন্সত নিৰ্ধাৰণ কৰা নিৰ্দেশনাৱলীৰ প্ৰতি লক্ষ্য ৰাখি সন্দৰ্ভিত 2 নম্বৰ পত্ৰৰ উত্তৰত আপোনাৰ প্ৰান্তৰ পৰা দাখিল কৰা ষ্টাইপেণ্ডেৰী শিক্ষক সংক্ৰান্তীয় প্ৰতিবেদন সত্যাপন কৰি পুনৰ দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে। এই প্ৰতিবেদনৰ সৈতে সংলগ্ন ফৰ্মেট পূৰ্বতে দিয়া ধৰণে দাখিল কৰিব লাগে, যিটো WPC 6403/2021 পূৰ্ণিমা হোৰে আৰু অন্য বনাম অসম ৰাজ্য আৰু অন্য সম্পৰ্কত মাননীয় উচ্চ ন্যায়ালয়ে 31/3/2023 তাৰিখে ৰায়দান আৰু আদেশৰ পৰিপ্ৰেক্ষিতত চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব। তলত দিয়া তথ্যসমূহ উল্লেখ কৰিব লাগে। ক্ৰমিক নম্বৰ, জিলাৰ নাম, নিয়মীয়া খালী পদৰ বিপৰীতে প্ৰথম নিযুক্তিপ্ৰাপ্ত ষ্টাইপেণ্ডেৰী শিক্ষক হিচাপে পোৱা মুঠ শিক্ষকৰ সংখ্যা যিসকল ষ্টাইপেণ্ডেৰী শিক্ষকৰ সৈতে সেৱা নিয়মিতকৃত হৈ OPSৰ অধীনত NPSৰ অধীনত আছিল সেইসকলৰ কথা কোৱা হৈছে। আৰু ষ্টাইপেণ্ডেৰী শিক্ষকৰ তথ্যত তেওঁলোকৰ অন্তৰ্ভুক্ত কৰা উচিত যিসকল শিক্ষক 1/2/2005 পূৰ্বে নিয়মীয়া খালী পদৰ বিপৰীতে নিযুক্ত হৈছিল কিন্তু তেওঁলোকে নিউ পেঞ্চন স্কিমৰ অধীনত আছিল। উপৰোক্ত মাননীয় উচ্চ ন্যায়ালয়ৰ আদেশৰ নিৰ্দেশনা অনুসৰি এই তথ্যৰ পৰা তলত উল্লেখিত শ্ৰেণীৰ শিক্ষকসকলক বাদ দিব লাগে যিসকলে প্ৰথম অৱস্থাত তলত দিয়া ধৰণে নিযুক্ত হৈছিল। তে বন্ধুসকল, এই যিখন কৰ্মচাৰীসকলৰ বিশেষকৈ শিক্ষকসকলৰ কাৰণে প্ৰকাশ হোৱা OPSৰ যি নিৰ্দেশনা আছিল মাননীয় উচ্চ ন্যায়ালয়ৰ, আচলতে আজিৰ এই ভিডিঅ'টো মই এটা বিশেষ কাৰণত আপোনালোকৰ ওচৰলৈ আনিবলৈ যত্ন কৰিলোঁ। কাৰণ এইখন অকণমান পুৰণি হৈছে। এই নটিচখন ওলোৱা দিন হ'ল, অৰ্থাৎ প্ৰায় বছৰৰো ওপৰ হৈ গ'ল। কিন্তু এজন শিক্ষক পালোঁ, তেখেতো এই যি তেওঁলোকৰ নটিচখন দিছিলে সেই নটিচৰ আওতাত পৰি তেওঁ এই বিভাগীয় বিষয়াৰ সৈতে যোগাযোগ কৰি তেওঁৰ যিখিনি নথিপত্ৰ দিবলগীয়া আছিলে সম্পূৰ্ণ নথিপত্ৰ দিলে। কিন্তু আজিৰ তাৰিখলৈকে তেওঁলোকে ভালদৰে গম পোৱা নাই, মানে তেওঁ সেই কথাটো উল্লেখ কৰিছিলে। গতিকে মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সেইজন শিক্ষকৰ যিখিনি মনৰ ভিতৰৰ কথাখিনি গম পালোঁ যে তেওঁ অকলশৰীয়া হৈ আছে, তেওঁৰ সৈতে কোনে কেনেকৈ অসমৰ কোন কোন জিলাৰ পৰা কোনে এই ষ্টাইপেণ্ডেৰী শিক্ষক হিচাপে 1/2/2005 পূৰ্বে জইন কৰা যিসকলক চৰকাৰে OPS দিবৰ বাবে নিৰ্দেশনা এটা শেহতীয়াকৈ দিছিল, তেওঁলোকে কাগজ পাতি দিলে, তেওঁৰ এতিয়ালৈকে কোনো যোগাযোগ বা তেনেকুৱা কোনো সম্পৰ্ক হোৱা নাই, মানে ক'ৰ পৰা সেই কাগজ পাতি বা নথিপত্ৰসমূহ দিয়া হৈছিলে। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে যিসকল দৰ্শক বন্ধুৱে চাই আছে, যদি আপোনালোকে এই যিখন নটিচ বা জাননী প্ৰকাশ হৈছিলে ইয়াৰ আওতাৰ ভিতৰত থাকি আপোনালোকে যদি OPSৰ বাবে, বিশেষকৈ শিক্ষা বিভাগৰ কথা কৈ আছোঁ, OPSৰ বাবে আবেদন কৰিছিলে তেনেহ'লে অনুগ্ৰহ কৰি মই আমাৰ ডেছক্ৰিপশ্যনত এটা টেলিগ্ৰাম লিংক দিবলৈ যত্ন কৰিম। তাতে আপোনালোকে
আপোনালোকৰ নিজৰ নাম্বাৰটো ড্ৰপ কৰিব, যাতে আপোনালোকে সেই শিক্ষকজনৰ সৈতে আপোনালোকে গম পায় যে আপোনালোকৰ এটা নিৰ্দিষ্ট গোট হ'লে বা এই একে আওতাত পৰাসকলে যদি এটা ছিষ্টেমৰ মাজেৰে বা নতুন যি কমিউনিকেশ্যন যোগাযোগৰ সংযোগ হৈ থাকে ইজনে সিজনৰ সৈতে, তেতিয়াহ'লে এই যিখন একেবাৰে শেহতীয়াকৈ যিখন প্ৰকাশ হৈছিলে OPSৰ জাননী হিচাপে, তো নিশ্চয়কৈ গম পাব যে বৰ্তমানৰ অগ্ৰগতি কিমানলৈকে আগবাঢ়িছে। আৰু এইখিনিতে আপোনালোকক আৰু এটা কথা যোগ কৰিবলৈ বিচাৰোঁ যে সেই শিক্ষকজনৰ সৈতে মই যেতিয়া লগ হৈছিলোঁ তেতিয়া এটা কথা গম পাইছিলোঁ ইনফৰমেশ্যন হিচাপে যে অলম'ষ্ট প্ৰায় 80ৰ পৰা 90% কাম হৈ গৈছে। গতিকে হয়তো খুব কম দিনৰ ভিতৰতে এটা ভাল সুখবৰ আহিব কৰ্মচাৰীসকলৰ বাবে, বিশেষকৈ এই নটিছখনৰ আওতাত যিসকল শিক্ষক কৰ্মচাৰীয়ে আবেদন কৰিছিলে তেওঁলোকৰ বাবে হয়তো ভাল খবৰ এটা আহিব পাৰে। গতিকে সেইবাবেই আজিৰ এই ভিডিঅ'টো আনিবলৈ যত্ন কৰিলোঁ। আপোনালোকে তলত ডেছক্ৰিপশ্যনত দিয়া টেলিগ্ৰামত নিজৰ নাম্বাৰটো দি দিব, যাতে আপোনালোকে ইজনে সিজনৰ সৈতে সংযোগ কৰিবলৈ সক্ষম হয়। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আপোনাৰ কোনোবা চিনাকি এনেকুৱা এই জাননীৰ আওতাত পৰা যদি চিনাকি কোনো আছে, তেনেহ'লে ইনফৰমেশ্যনটো এবাৰ শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ অনুৰোধ জনালোঁ।